মাছ বিক্ৰী কৰিবলৈ যাব নোৱাৰে, এটা ডেকা ল'ৰা ইটা ভাটাত কাম বা খেতিৰ কাম কৰিবলৈ যাব নোৱাৰে। ভয়ে ভয়ে যায়। কি জানিবা, ক'ৰবাত ধৰে হিন্দুত্ববাদীয়ে, ক'ৰবাত তেওঁলোকক মাৰপিট কৰে। মাৰপিট নকৰেও তোমাৰ আইডেণ্টিটি কাৰ্ডখন চাওঁ বুলি কৈ পুলিচৰ নিচিনাকে কাৰ্ডখন চায় আৰু তাৰপিছত সেইবিলাক চাওক বা নাচাওক, তাৰপিছত তিনিজনী কাণত ধৰাই, উদ্ভ কৰাই, আঁঠু কৰাই, সেইজনী টিভিত উলিয়াই দিয়ে, ইজ্জতটোৱে হানি কৰি পেলাই। হয় নে নহয়? মানুহে ইজ্জত হানি কৰি কোনোবাই জীয়াই থাকিব পাৰে নেকি? হয় নে নহয়? অধিকাৰ নাইকিয়া কৰিব খুজিছে। কি অধিকাৰ? যে মুছলমানে মাটি কিনিব পাৰে, হয়নে? অধিকাৰ নাইকিয়া কৰিছে। বানপানীত পৰা মানুহে ঘৰে, গৰাখহনীয়াত পৰা মানুহে ঘৰে, অকণমান চৰকাৰী মাটি পাই তম্বু এটা কৰি আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গম পালে যে মুছলমানে মাটি অকণমান লৈছে, লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ বুলডোজাৰখন পঠিয়াই দি তেওঁ ঘৰটো ভাঙি পেলালে। হৈ আছিলে নাই? কাজিৰঙা অঞ্চলত শ শ মুছলমান মানুহক, যাৰ 1935 চনৰ মাটিৰ ন্যায়ী পট্টা আছিলে, সেই মানুহবিলাকৰ ঘৰ ভাঙিবলৈ যেতিয়া অসম পুলিচৰ হাজাৰ হাজাৰ পুলিচ গৈছিলে, হিমন্ত বিশ্ব শৰ্মা কৈছিলে, মই তেতিয়া কৈছিলো হিমন্ত বিশ্ব শৰ্মা যে মই জীয়াই থাকোঁতে আপোনাক এনেকুৱা অন্যায় কাম কৰিবলৈ নিদিয়া। মই মানুহক লগত লৈ আগফালে ৰৈ দিছিলো। আমি 200মান মানুহ আছিলো, বাকীবিলাক মানুহ ভয়ত পলাই দিলে। পুলিচ আহিছে 2000-তকৈ বেছি। আহিলো এই প্ৰথমতে মাৰপিট, তাৰপিছত বন্দুকৰ গুলী। মই যেনে তেনে বাচিলো, নাই এনেকে কোলা কৰি লৈ আঁতৰাই দিলো। মই 6 মাহ জেল খালো। কিন্তু হিমন্ত বিশ্ব শৰ্মা সদায় মনত ৰাখিব, আপুনি দুখীয়া মানুহৰ ঘৰ ভাঙিছে, আপোনালোকৰ এদিন ভাঙিব। মই সকলোকে সেইকাৰণে ক'ব খুজিছো, আজি এজন মুছলমান সংখ্যালঘুৰ পুলিচে চোৰ বুলি ধৰি লৈ গ'ল, ডকাইত বুলি ধৰি লৈ গ'ল, অন্য কোনোবা কেছত ধৰি লৈ গ'ল। মাক দেউতাকৰ চিন্তাত তপ নাই। ৰাতি 2টা বজাত তাক দৌৰিবলৈ দি পিছফালৰ পৰা উলিয়াই মাৰি দিলে। এনেকুৱা শ শ ঘটনা অসমত ঘটিছেনে নাই? এনকাউণ্টাৰ হৈছেনে নাই? মানুহক এনেকৈ গুলীয়াই হত্যা কৰিছেনে নাই? বিচাৰ নকৰাকৈ গুলীয়াই হত্যা কৰিছেনে নাই? প্ৰত্যেকটো ঘটনাৰে আমাক বিচাৰ লাগিব। হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে মই আপোনালোকক ক'বলৈ আহিছো, 2026 চনত আমি বিজেপি ব্ৰহ্মপুত্ৰত দিয়াই পেলাম। তাৰপিছত বিচাৰ আৰম্ভ কৰিম, হয়নে? মোক অখিল গগৈক মানুহৰ কাৰণে কাম কৰাৰ কাৰণে 36 বাৰ জেল দিছে হিমন্ত বিশ্ব। 36 বাৰ। মোক যদি 36 বাৰ জেল দিছে, মই চৰকাৰলৈ আহিলে হিমন্তক কেইবাৰ জেল দিম? আৰু জেলত দিয়াৰ পাছত যেতিয়া 6 মাহ জেলত থাকিব, মই বজাৰৰ পৰা আপেল কিনিম, আঙুৰ কিনিম, জাহাজী কল কিনিম আৰু পানী বটল এটা লৈ যাম আৰু তেওঁক খাবলৈ লৈ যাম। মই আপোনালোকক সেইকাৰণে ক'বলৈ আহিছো, শ্ৰদ্ধেয় ৰাইজ, আহক আমি এই সাম্প্ৰদায়িক চৰকাৰখনক, এই ফেচিষ্ট চৰকাৰখনক, দেশৰ মানুহক গুলীয়াই হত্যা কৰা চৰকাৰখনক, দেশৰ দুখীয়া মানুহৰ ঘৰ ভাঙি দিয়া চৰকাৰখনক, দেশৰ সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰা এই চৰকাৰখনক একেলগতে ঘড়ী বান্ধি 2026 চনত আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিব। মই এইটো কাৰণে যে ঘড়ী কৰিছো, মোৰ দিন ৰাতি নাই, মই ঘৰলৈ নাযাওঁ, মই ঘৰত জিৰণি নলওঁ, মই মানুহৰ লগত কথা পাতি ফুৰো, মানুহক বুজাবলৈ চেষ্টা কৰো, মানুহক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰো। মই কওঁ যে যেতিয়ালৈকে বিজেপি থাকিব, তেতিয়ালৈকে অসমত মানৱতা জীয়াই থাকে। হয়নে নহয়? মানৱতা যদি আকৌ ঘূৰাই আনিব লাগে, অসমৰ পৰা বিজেপি খেদিবই লাগে। লাগিবনে নহয়? কিমানে ভাবে খেদিব লাগে বুলি? কিমানে ভাবে? চবেই যদি ভাবে একেলগতে যোনকে এটা হাত তালি দিলে। মই এইকাৰণে হাত তালি লৈছো যে
আমাৰ বুকু সাহস লুকাই গৈছো। মই বিধানসভাত 126 জনৰ ভিতৰত এটা MLA, কিন্তু এটা MLA হিমন্ত বিশ্ব শৰ্মাক মই ঢুকে পানী খুৱাই দিওঁ। পাইনে নাথাকে কেতিয়াবা আপোনালোকে? অসমত 51 জন এনেকুৱা বিজেপি MLA আছে, 51 কংগ্ৰেছৰ 26, তাৰ পৰা ইতিমধ্যে গুচি গৈছে 7 জন বিজেপি। AIDFৰ 0 আৰু তেওঁলোকৰ কাম নাই, হয়নে? গোটেইবিলাক মিলিব উপায় নাই। মোক মাত্ৰ 1 মিনিট 17 ছেকেণ্ড ভাষণ দিবলৈ দিয়ে। মই 1 মিনিট 17 ছেকেণ্ডকে হিমন্তক তাৰ মাইক মই বুকু ফুটাই দিওঁ হিমন্ত, আৰু হিমন্তৰ যেতিয়া তেজ ওলায় তেতিয়া তেওঁ মোৰ ওপৰত 2 ঘণ্টা ভাষণ মাৰে। 2 ঘণ্টা মাৰে নে নামাৰে? আৰু যেতিয়া 2 ঘণ্টা ভাষণ মাৰে মই মাজে মাজে আকৌ এডাল দুডাল কাঁড় এৰি দিওঁ, আৰু হিমন্তই আবুল তাবুল বকি যেনি তেনি গুচি যায়। মই যদি কেনেবাকৈ কংগ্ৰেছৰ পৰা সমৰ্থন পালোহেঁতেন এই যুদ্ধখনত, মই যদি AIDFৰ পৰা এই যুদ্ধখনত সমৰ্থন পালোহেঁতেন, তেতিয়াহ'লে মই বিধানসভাতে হিমন্ত বিশ্ব শৰ্মাক বাহিৰ কৰি দিব পাৰিলোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছৰ MLA আৰু AIDFৰ MLA বিজেপিক ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিয়ে। জিকিছে কংগ্ৰেছৰ হাতৰ চিনত, জিকিছে তলা চাপিৰ চিনত। ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিয়েগে বিজেপিৰ পদুমৰ ফলত, হয়নে নহয়? তাৰপিছত মুক্তিৰ পৰা আশা কৰি কি জানো, হয়নে নহয়? সেইকাৰণে উপায় নাই। মাজে মাজে ভাগৰুৱা হওঁ, মাজে মাজে হতাশ হওঁ, মাজে মাজে খং উঠে, মাজে মাজে ভুলো কৰি দিওঁ, খং উঠি বেছিকে। কিন্তু কোনো দিন হিমন্তক কেতিয়াও চান্স দিয়া নাই। অকল ৰৈ আছো তোমাক এদিন কোনো হিমন্ত বিশ্ব শৰ্মাক যদি সঁচাকে খেদাব লাগে, বিজেপিক যদি খেদাব লাগে, বিজেপিটো হ'ল হিন্দু সাম্প্ৰদায়িক দল, হয়নে? আৰু AIDFটো হ'ল মুছলমান সাম্প্ৰদায়িক দল, হয় নে নহয়? মই আপোনালোকক সঁচাকে গধুৰ পৰা কৈছো, যদি আপোনালোকে বিজেপিক অসমৰ পৰা খেদিব খোজে, আপোনালোকৰ অন্তৰৰ পৰা ভিতৰৰ পৰা AIDFক সম্পূৰ্ণ বিদায় দি দিব লাগিব। আগতে বেয়া পাব পাৰে, কোনোবাই বেয়া পালেও মোৰ উপায় নাই। আগতে বেয়া পালেও পাব পাৰে, মোৰ একো উপায় নাই। মই য'ত কম্প্ৰমাইজ নকৰো। AIDFক মই কেতিয়াও কম্প্ৰমাইজ নকৰো। বিজেপিক যিমান পাওঁ মই AIDFক সিমানে বেয়া পাওঁ। বিজেপিক যিমান বেয়া পাওঁ মই সিমানে AIDFক বেয়া পাওঁ। কেনে জানেনে? যদিও বদৰুদ্দিন আজমল চাহাবৰ চিনটো কলা আৰু চাবি, বদৰুদ্দিন চাহাবৰ ওচৰত অকল কলা হৈ থাকে, চাবিটো হিমন্ত হিমন্তই যেতিয়া চাবিটো খুলি দিয়ে, বদৰুদ্দিনে পুতলাৰ নিচিনাকে বক্তৃতা দি দিয়ে, আৰু হিমন্ত যেতিয়া বন্ধ কৰিবলৈ কয় মনে মনে কৰি দিয়ে, হয়নে নহয়? ইলেকশ্যনৰ আগত সদায় চাবি দি দিয়ে হিমন্ত বোলে অলপ মুছলমান কৰি দিয়া ভাই। তেতিয়া লগে লগে কি কৰে বদৰ ভাইয়ে কয়, এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। কোনে কয়? বদৰ ভাইয়ে কয় এইবাৰ অসমত লুঙি আৰু টুপিৰ চৰকাৰ হ'ব। লুঙি আৰু টুপি মানে মুছলমানৰ চৰকাৰ। অসমত 126টা সমষ্টি আছে, মুছলমান জিকিব পাৰে 24টা। এই গোটেইকেইটা সমষ্টি যদি AIDFে জিকে, 24 জন MLA জিকে, 126 জনক তেওঁলোকে চৰকাৰ কৰিব পাৰিব নেকি? 126টাৰ ভিতৰত যদি 24 জন লুঙি আৰু টুপি পিন্ধা মুছলমান মানুহ জিকে, তেতিয়া অসমত মুছলমানে চৰকাৰ কৰিব পাৰিব নেকি? পাৰিব নেকি? কিন্তু কেলে কৈ দিয়ে বদৰুদ্দিন চাহাবে? নামনি অসমত যদি কৈ দিয়ে যে এইবাৰ লুঙি আৰু টুপিৰ চৰকাৰ আহিছে, উজনি অসমৰ মানুহবিলাকৰ বহুত থপথপনি আহিব, বুজিলা? এই মুছলমানে এইবাৰ ডিস্পুট দখল কৰে। লগে লগে হিমন্তৰ যে টিভিটো আছে, নিউজ যায়, অকল নিউজ লাইভে নহয়, চব টিভিবিলাকে হিমন্ত, বুজিলা? হিমন্তৰ টিভিটো লগে লগে হাল্লা লগাই দিয়ে, এই লুঙি আৰু টুপি চৰকাৰ আহি আছে, লুঙি আৰু টুপি চৰকাৰ আহি আছে, লুঙি আৰু টুপি চৰকাৰ আহি আছে। বজাই থাকে, বুজিলা? লগে লগে হিমন্তই হট ডাইলগ দুটামান মাৰি দিয়ে, কি বোলে? এই মোগল আহি আছে, অসমীয়া মানুহে এইবাৰ দ্বিতীয় শৰাই হাতৰ ৰং কৰিব লাগে, কয় নে নকয়? কয়। মোগলক যদি ভেটা দিবলৈ কয়, বিজেপিক ভোট দিয়ক, আমি মোগলক দিছপুৰৰ পৰা 2 কিলোমিটাৰ দূৰত দেখিব, হয়নে?
এই নাটকখন কৰি চাচা আৰু মোমায়ে শাসন চলাই আছে, মামাৰ শাসন হৈছে আৰু চাচাৰো সম্পত্তি বাঢ়ি গৈ আছে। কাহিনী মাজত মুছলমান মানুহবোৰে মাৰপিট কৰিছে, হয়নে নহয়? গতিকে মই আপোনালোকক স্পষ্টকে কৈছো, যদি AIDF ভোট দিয়ে মই মুছলমান মানুহৰ লগত নাই দেই, এইটো বাদ দি দিয়ক, এইটো একেবাৰে এৰি দিয়ক, এইটো বেয়া পালে। এটা মনত ৰাখিব, কোনো পাৰ্টি ধৰ্মৰ ভিত্তিত গঠন হলে সেইটো পাৰ্টিটোৱে বেয়া। হিন্দু ধৰ্মৰ ভিত্তিত হলেও বেয়া বিজেপি, মুছলমান ধৰ্মৰ ভিত্তিত হলেও বেয়া AIDF, দুইটাই বেয়া পাৰ্টি, হয়নে? গতিকে এই দুটা ভাল। আজিকালি বিজেপি এটা নতুন পদ্ধতি উলিয়াইছে, কি য'ত য'ত বিজেপি সোমাব নোৱাৰে সংখ্যালঘু এলেকা, কাৰণ চুটো ভাই HB পঠিয়াই দিয়ে, অসম গণনা পঠিয়াই দিয়ে নিদিয়ে। মই ক'ৰবাত একদম হেৰি দেখি আহিছিলো, এইখিনি হাতীৰ হেৰি দেখি আহিছো পোষ্টাৰ, একদম বিশ্বাস নকৰিব, এই হাতীটো পগলা হল কাৰণে একো লগত কেতিয়াও বিশ্বাস নকৰিলে বেয়া হ'ব, বুজিলে নাই? সেইটো কওঁ মই সদায় মিটিঙত কৈ থাকো, ধেমালিতে কৈ থাকো, প্ৰতীকী অৰ্থত কৈ থাকো, কি বুলি মই এখন চকী প্ৰথমতে মামাক বহুৱাম, তাৰপিছত সপোন বৰাক বহুৱাম AGPৰ, তাৰপিছত বদৰ ভাই বহুৱাম AIDFৰ, তিনিওজনকে গামোচাই কৰি বান্ধিম। বান্ধিলে এইফালে এজন মানুহ, এইফালে এজন মানুহ, আমি চব ৰাইজে এনেকে এনেকে ধৰি সেইকাৰণে মই এইকেইদিন এক্সাৰচাইজ কৰি আছো, যাতে এতিয়া মই অন্য এইকেইটা আমাৰ ক্লিয়াৰ যে বিজেপিক খেদিব লাগিব, এইটো ক্লিয়াৰ নাই, লগত AIDF খেদিব লাগিব, সেইটো ক্লিয়াৰ, আৰু ভাই AGP আহিলেও তেওঁকো খেদিব লাগিব, সেইটো ক্লিয়াৰ, হয়নে নহয়? খালি এটা কথা বেয়া পাই আছো, এই নগাঁৱৰ কিছুমান মুছলমান মানুহ বিজেপি লাগি আছে, হয়নে? এইকেইটা ভাল বস্তু যিকেইটা কৈছে সিহঁতি একেবাৰে বিশ্বাসঘাতক, সিহঁতি একেবাৰে বিশ্বাসঘাতক দেই, যিকেইটা বিজেপিৰে গৈছে। যি বিজেপিৰ মুখ্যমন্ত্ৰীয়ে কয় যে মুছলমানক খতম কৰাটোৱে তেওঁৰ জীৱনৰ লক্ষ্য, হয়নে নহয়? সেই মুছলমান ল'ৰাকেইটাই বিজেপি পাৰ্টি কৰিবলৈ যোৱাকেইটা, সেইকেইটাৰ সমান আৰু 2 নম্বৰী পৃথিৱীতে একো নাই, হয়নে নহয়? সিহঁতি একেবাৰে 2 নম্বৰী, সিহঁতি কেতিয়াবা মামলাটো বেছি দিব, মোৰো একদম বেয়া, সেইকেইটাক একদম বেয়া বস্তু, সেইকেইটাক একদম বিশ্বাস কৰিব দেই। যি কথাই নকওক লাগিলে, যি বুদ্ধি কৰি নাযাওক লাগিলে, সিহঁতক বিশ্বাস কৰিব। এতিয়ালৈকে আমি ঠিক কৰিলো যে বিজেপিক খেদিব লাগে, কিন্তু খেদিম কেনেকৈ? খেদিবৰ কাৰণে এটাই মন্ত্ৰ আছে, মন্ত্ৰটো হ'ল এক হোৱা, এক হোৱা, এক হোৱা, হয়নে? হিন্দু মুছলমান এক হোৱা, জাতি জনগোষ্ঠী এক হোৱা, কংগ্ৰেছ আৰু ৰাইজৰ দল এক হোৱা, হয়নে নহয়? এক হ'ব লাগে, কিন্তু প্ৰব্লেম এটা আছে, এই কংগ্ৰেছটো ইও বৰ কম পাৰ্টি নহয়, ইও বৰ পৃথিৱীৰ আটাইতকৈ টেঙৰ পাৰ্টি। যোৱা 78 বছৰ কংগ্ৰেছে আমাৰ দেশখন শাসন কৰিলে, আমাৰ স্বাধীনতাৰ 78 বছৰ ভিতৰত 60 বছৰমান অকল কংগ্ৰেছে খালে। কংগ্ৰেছে খোৱাৰ পাছত আপোনালোকৰ কাৰণে কংগ্ৰেছে কি কি কাম কৰি দিলে? কংগ্ৰেছে কি কি কাম কৰি দিলে? মুছলমান মানুহক মাটিৰ পট্টা দিলে নে নাই? মুখে মতা নাই, কংগ্ৰেছে কি দিব? কংগ্ৰেছে মাটিৰ পট্টা দিলে নে নাই? নাই দিয়া। নদী ভঙনীয়া মানুহবিলাকৰ নদী ভঙনীয়াৰ পৰা বচালে নে নাই কংগ্ৰেছে? বিদেশী বুলি কোৱা মানুহবিলাকক বচালে নাই? বিদেশী বুলি যে মাৰপিট কৰে তেওঁলোকক বচালে নে নাই? কি দিলে তেতিয়াহ'লে কংগ্ৰেছে? কংগ্ৰেছে এটাই মুছলমানক দিলে, দি ভোটাৰ, হয়নে নহয়? দি ভোটাৰ, ডাউটফুল, সন্দেহযুক্ত ভোটাৰ, হয়নে নহয়? কিন্তু সেইবুলি আকৌ কংগ্ৰেছক দূৰ মাৰি দিলে নহ'ব, কংগ্ৰেছক লগত ৰাখিব লাগিব। যদি এই সময়ত কংগ্ৰেছৰ বিৰুদ্ধে কথা কৈ থাকো তেতিয়াহ'লে বিজেপিৰ লগত লগ লাগি হ'ব। এতিয়া তলে তলেহে ভিতৰিহে লগ লাগিছে, পিছত একেলগ হৈ যাব, বুজিলে নাই? সেইকাৰণে মই আপোনালোকক এটা কথা ক'বলৈ আহিলো, 2026 চনত আমি সকলো অসমৰ মানুহে কংগ্ৰেছ আৰু ৰাইজৰ দলক একলগ হ'বলৈ আমি বাধ্য কৰিব লাগিব। আমি ৰাইজৰ দল একলগ হ'মেই, কিন্তু কংগ্ৰেছ তেওঁৰ পাৰ্টি। কংগ্ৰেছে ভাবে অখিল গগৈয়ে বদৰদিনাথক খেদি দিয়ক, কিন্তু ৰকিবুল হুছেইন জিকাৰ পাছত ৰকিবুল হুছেইনে অখিলক মুছতে শুনাই মই নেজানো তেওঁক চিনি নাপাওঁ বুলি কৈছে, হয়নে নহয়? মই ইমান কষ্ট কৰি গৌৰৱ গগৈক জিকালো,
গৌৰৱ গগৈ এদিনো টিভিত নকলে যে অখিলা ধন্যবাদ বেলেগ বস্তু প্ৰযুক্তাক জিকাবৰ কাৰণে মই আপলোড কৰি ইয়ালৈ আহিছিলো আহিছিলে নাই প্ৰযুক্ত কৰিলে একদিন কেতিয়াবা কোৱা শুনে নেকি প্ৰযুক্ত কৰিলে যে অখিল ধন্যবাদ জনাইছো কৈছে নেকি নাই কোৱা পাৰিলে এইদিন আপোনালোকৰ কংগ্ৰেছী মন্ত্ৰী কৈ যাব এই আপোনাৰ ইয়াত অখিলক নগলে নিদিলে বুলি বুজিছে নাই কংগ্ৰেছে ভাবে আমি অকলে খাম বেলেগক ভাগ কৰিলে বস্তুটো কমিছে বুজিছে না পৃথিৱীৰ টেগৰ পাৰ্টি সেইকাৰণে মই আপোনালোকক এটা কথা কৈ যাওঁ 2026 কংগ্ৰেছক অকলে জিকাব নালাগে অকলে যদি জিকাই আকৌ আগৰ নিচিনা গুৰু কৰিব পৃথিৱীৰ দালালবিলাকে কংগ্ৰেছ ভৰ্তি হৈ যাব হয় নহয় সেইকাৰণে 26 যেতিয়া জিকাব গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় ভূপেন বৰা যদি মুখ্যমন্ত্ৰী হয় লগত যদি ওচৰত মই থাকো তেতিয়াহ'লে মই তেখেতক ৰুমাছে বুলি কওঁ মই যেতিয়া ক'ব পাৰিম মই কিন্তু ৰাইজক 4টা কাম কৰিম বুলি কৈ আহিছো মই আপোনালোকক এতিয়া কম আমাৰ চৰকাৰ ফালে 4টা কাম কৰিম কংগ্ৰেছৰ নিচিনাকে ফ্ৰীকে ভোট লওঁ ফ্ৰীকে মানে ভোটটো লৈ তাৰপিছত আৰু একো কাম নকৰে কংগ্ৰেছ এইবাৰ শুনিছো বোলে গোটেই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ টিকেট দাম চব বিক্ৰী কৰি দিছে কংগ্ৰেছ বজাৰ ভাগ বুলি বিক্ৰী কৰি দিছে হয় নেকি আমাৰ জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত আছে আমাৰ কামত টিকেট বিক্ৰী কৰিছে নেকি কোনো পইচা লৈছে নেকি আমাৰ লগত নাই মই সেইকাৰণে আপোনালোকক কওঁ যে কংগ্ৰেছটো এটা ঘটীয়া পাৰ্টি ইহঁতক অলপ সাৱধানে ৰাখিব লাগে অকলে এৰি দিলে ইহঁতি একেবাৰে চবতে থৈ দিব দেই সেইকাৰণে যিটো মানে হিমন্তক মই ঘটিয়ে কালি কৈছো মই গৌৰৱ গগৈ আৰু ভূপেন বৰা ঠাণ্ডা কৰিবলৈ মোৰ কাৰণে 2 মিনিট মই সেইকাৰণে আপোনালোকক কৈ যাওঁ যদি ৰাইজৰ দল শাসনলৈ আহে ৰাইজৰ দল যদি চৰকাৰত থাকে 4টা কাম কৰিম এইকেইটা একদম মনত ৰাখিব লাগিব আজি চবে ডায়েৰীত লিখি ল'ব লাগে আজি গৈ কেলেণ্ডাৰত লিখি ল'ব লাগে বহীত লিখি ল'ব লাগে যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 4টা কাম কৰি দিম বুলি কৈছে যদি আমি শাসনলৈ আহোঁ হিন্দু মুছলমান সকলোকে মাটিৰ মক্কা সকলোকে দি দিম আমি যদি শাসনলৈ আহোঁ তেতিয়াহ'লে 2 নম্বৰ কামটো কৰিম নদী গৰাখহনীয়া আৰু বানপানীৰ পৰা চব পথাৰবিলাক বচাই দিম আমি যদি শাসনলৈ আহোঁ 3 নম্বৰ সকলো পথাৰতে নদীৰ পৰা আনিব তলৰ পৰা পানী আনি চব পথাৰতে পানী যোগান ইৰিগেশ্যন ব্যৱস্থা কৰিব কোনোবাই যদি নিজে টিউবৱেল লগাই লয় নিজে যদি মেচিন লগাই লয় মটৰ লগাই লয় তেতিয়াহ'লে মটৰৰ যিটো ইলেক্ট্ৰিচিটি খৰচ বা ডিজেলৰ খৰচ সেইটো আমি চৰকাৰে দিম তাৰপাছত আকৌ চব গাঁৱতে খেতি কৰিবৰ কাৰণে এখন গাঁৱত 5খন ট্ৰেক্টৰ দিম কিন্তু ইমান হাই থাকিলে নহ'ব এইবিলাক চব দিয়াৰ পাছত চবেই বছৰত নিজৰ পথাৰ পৰা 3বাৰ অন্ততঃ খেতি কৰিব লাগিব যদি নিজে গোটেই বছৰটো খেতি কৰি থাকে তেতিয়াহ'লে মাটিৰ খাজনাও ফ্ৰী দিব কিন্তু যদি খেতি নকৰি পেলাই থয় খাজনা 3 গুণ বঢ়াই দিব ভালভাৱে যাওঁ আপোনালোকৰ পাগলা মানুহ এনেই পথাৰ পেলাই থবলৈ কাকো নিদিব চবে খেতি কৰিলে আমি গোটেই অসমখন ধনী হ'ব হয়নে নহয় কথাটো বুজিলে 1 নম্বৰ কি ক'লো অসমক বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম 2 খেতিয়কবিলাকে যিবিলাক বস্তু উৎপাদন কৰিব সেই উৎপাদন কৰা বস্তুবিলাক ৰাখিবৰ কাৰণে আমি গুদামঘৰ বা কোল্ড ষ্টৰেজ বনাই দিম হয়নে যদি খেতিয়কে ভাবে যে এই কোল্ড ষ্টৰেজৰ পৰা এতিয়া আলুৰ দাম বাঢ়িছে চৰকাৰী কোল্ড ষ্টৰেজৰ পৰা বস্তুটো লৈ যাব আৰু বেংগলোৰ বা কলিকতাত বিক্ৰী কৰি দিব বেছি পইচা পাব হয়নে এতিয়া দাম কমিব বজাৰ খুব বেয়া বজাৰ এতিয়া চৰকাৰে খেতিয়কবিলাকৰ পৰা কি আলু কিনি বা বিলাহী কিনিব যদি বিলাহী 1 কেজি উৎপাদন কৰোঁতে 5 টকা খৰচ হৈছে চৰকাৰে আপোনালোকক 15 টকা দাম দিব 3 টকা বিলাহী বিক্ৰী কৰিব নালাগে আৰু 15 টকা যে দাম দিলো এইটো কয় MSP মিনিমাম ছাপোৰ্ট প্ৰাইচ অৰ্থাৎ আপোনালোকে মৰাপাট খেতি কৰিলেও দাম দিম আলু খেতি কৰিলেও দাম দিম বেঙেনা খেতি কৰিলেও দাম দিম কিন্তু খেতি নকৰাকে পথাৰ পেলাই থৈ দিলে পথাৰবিলাক কিন্তু একদম পুৰা টেক্স লগাই দুটা বুজিলে নহয় 2টা বস্তু এটা হ'ল পথাৰত পানী খেতি 2 নম্বৰ পথাৰত কৰা খেতিটোৰ আচল দাম এই 2টা দিম
খেতিয়কবিলাক নিজে নিজে ধনী হৈ যাব। 3 নম্বৰ, আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাক আজিকালি খেতি কৰাৰ পাছত হয় কামলা কৰিবলৈ যায়, নহ'লে মিস্ত্ৰীৰ লগত যোগাযোগ হয় নে নহয়? নহ'লে বা বেংগলোৰ, চেন্নাই বা কেৰেলা চিকিউৰিটি গাৰ্ড কৰিবলৈ যায়, হয়নে নহয়? যিটো জাতিৰ আটাইতকৈ শক্তিশালী ডেকা ল'ৰাবিলাকে হাজিৰা কৰিবলৈ যায়, দৈনিক মজুৰি কৰে, মিস্ত্ৰীৰ লগত যোগাযোগ কৰে, চিকিউৰিটি গাৰ্ড কৰে, সেইটো জাতিৰ কিবা ভৱিষ্যত আছে নেকি? মই আপোনালোকক কথা দি গৈছো, যদি আমি চৰকাৰলৈ আহোঁ তেতিয়াহ'লে অসমৰ গাঁৱে গাঁৱে, অসমৰ টাউনে টাউনে, অসমৰ চৰে চাপৰিয়ে, অসমৰ বাগানে বাগানে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলিব। বিলাহীৰ পৰা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰী, আলুৰ পৰা চিপছ বনোৱাৰ ইণ্ডাষ্ট্ৰী, এনেকে ইণ্ডাষ্ট্ৰী খুলিম আৰু কোনো ল'ৰাই বাহিৰত গৈ হাজিৰা কৰিব নালাগে, কোনো ছোৱালীয়ে এনেই শিকিব নালাগে, চবকে নিজৰ অঞ্চলতে কাম দিয়াৰ ব্যৱস্থা। এইটো মোৰ 3 নম্বৰ প্ৰতিশ্ৰুতি। আৰু 4 নম্বৰ প্ৰতিশ্ৰুতিটো হ'ল আজিকালি গোটেই অসমৰ মানুহৰ বজাৰখন চব বাহিৰৰ কোম্পানীয়ে লৈ গুচি গ'ল, হয়নে নহয়? আজিকালি চব মানুহে অনলাইনত বজাৰ কৰে। মই এই লং পেণ্টটো কিনি আনিছো অনলাইনত, আমাজন, বুজিলে? আমাজনত যদি কিনি আনিছো তেতিয়াহ'লে দোকানীটো কোন কোনেও গম নাপায়, মোবাইলতে অৰ্ডাৰ দিলো, ল'ৰাকে ঘৰত দি থৈ গ'লে কলিং বেল চুলি, হয়নে? এই যে দিলেহি সিহঁতে ইয়াৰ গোটেই লাভটো খালে আমাজন কোম্পানীৰ মালিক আমেৰিকাৰ আটাইতকৈ ধনী মানুহ, হয়নে নহয়? আমাৰ খুচুৰা বেপাৰীকে পইচাটো পাব লাগিছে, পালগে আমেৰিকাৰ আটাইতকৈ ধনী মানুহ, হয়নে নহয়? মই চাৰ্টটো কিনি আনিছো ফ্লিপকাৰ্টত অনলাইন, এইটোৰ পৰা পইচাটো চীনে পালে, চীন, চাইনা। এতিয়া কোন পইচা? আমাৰ পইচাবিলাক চব বাহিৰলৈ গ'ল, আমি বজাৰ কৰিলো, লোকে পইচা পালে, হয়নে? তাৰ পাছত যিবিলাক মানুহ ইয়াৰ পৰা মহিলাবাৰীৰ পৰা নগাঁও বা গুৱাহাটীত বজাৰ কৰিবলৈ যায়, কোনেও সৰু দোকানত বজাৰ নকৰে। আজিকালি ক'লৈ যায় জানে? শ্বপিং মল, বিশাল মেগামাৰ্ট, হয়নে? আৰু কি হ'লে ৰিলায়েন্স ট্ৰেন্ডছ, হয়নে নহয়? ৰিলায়েন্স ট্ৰেন্ডছ মানে কাৰ? মুকেশ আম্বানী, মোদীৰ 1 নম্বৰ আটাইতকৈ ধনী মোদীৰ বন্ধুটো। তাৰমানে খুচুৰা বেপাৰ, এইটো খুচুৰা বেপাৰ এটা কিনিছো, খুচুৰা বেপাৰৰ চব টকা হয় আমেৰিকালৈ গৈছে, নহ'লে ভাৰতৰ আটাইতকৈ ধনী মানুহৰ কৰিব। আমাৰ বেপাৰীবিলাক মাখি মাৰি মাৰি দোকান, হয়নে নহয়? বেপাৰ খতম কৰি দিলে নে নাই মোদীয়ে? আগতে খুচুৰা বেপাৰ কেতিয়াও বাহিৰৰ কোম্পানীয়ে কৰিব নোৱাৰে। মোদী আহি প্ৰথমবাৰৰ কাৰণে গোটেই খুচুৰা বেপাৰ বাহিৰৰ কোম্পানী দি, হয়নে নহয়? তাৰ পাছত আৰু কি কৰিলে? গোটেই হলচেল বজাৰখনটো অসমৰ মানুহৰ হাতত নাই, চব মাৰোৱাৰী দুনিয়াৰ হাতত, হয়নে নহয়? যদি হলচেল বজাৰ মাৰোৱাৰীৰ হাতত, ৰিটেইল চেল, শ্বপিং মল আৰু অনলাইনৰ হাতত, তেতিয়াহ'লে অসমীয়া আৰু পলিথিনটোলৈ বজাৰহে কৰিব লাগে, হয়নে নহয়? চব বজাৰ কৰিবলৈ গৈ ধনী কোম্পানীকেইটা ধনী কৰা আৰু আমি কাপোৰ চাপোৰ নাইকিয়া হৈ শুকাই যোৱা, হয়নে নহয়? মই আপোনালোকক কথা দিছো, যদি আমি চৰকাৰ কৰোঁ, অসমৰ বজাৰ, অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, অসমৰ মানুহৰ হাতলৈ আকৌ ঘূৰাই পাব। বেপাৰ, ৰিটেইল বেপাৰ আমাৰ অসমৰ মানুহে কৰিব, হলচেল বেপাৰ আমাৰ অসমৰ মানুহে কৰিব, বাহিৰৰ পৰা আহি মানুহে ইয়াত দাদাগিৰি কৰিব নোৱাৰিব, হয়নে নহয়? মই এতিয়া সুধিছো, আপোনালোকক সুধিছো, ইয়াততো মহিলাবাৰীত চব শিক্ষিত মানুহ আছে, জনা শুনা মানুহ, মহিলাবাৰীত বেছিভাগ মানুহ ধনী মানুহ, শিক্ষিত জনা শুনা মানুহ আছে। মই আপোনালোকক সুধিছো, আজিলৈকে জীৱনত কোনো পলিটিচিয়ানৰ মুখত কেতিয়াবা শুনিছে নেকি? মই যি 4টা কথা কলো যে অসমীয়া জাতি ধনী হবলৈ কৰে, এই 4টা কাম কৰিলেহে অসমীয়া মানুহ ধনী হব, নহলে জীৱনত কেতিয়াও ধনী নহয়, হয়নে? এই কথাকেইটা অন্য পলিটিচিয়ানৰ মুখত শুনিছে নেকি? শুনিছে নেকি? কি শুনিছে? হিমন্ত বিশ্ব কৈছে যে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল মই প্ৰত্যেকগৰাকী মহিলাক এটা মোবাইল ফোন দিব পাৰিম, হয়নে নহয়? আৰু ৰাহুল গান্ধীয়ে কি কৈছে? ৰাহুল গান্ধীয়ে কৈছে যে মোদীয়ে যেনেকৈ পইচা দি আছে PM কিষাণক, তেনেকে ময়ো পইচা কৈছিলে নে নাই? কৈছিলে নে নাই ৰাহুল গান্ধীয়ে? বোলে এনে পইচা দি থাকে, মই আকৌ এনে পইচা দিয়া তাত মই কিহত আছো জানেনে? মই আছো সববিলাক সুবিধা কৰি দিম খেতি কৰা, সববিলাক সুবিধা কৰি দিম ব্যৱসায় কৰা, সববিলাক সুবিধা কৰি দিম আমাৰ ফেক্টৰীত কাম কৰ, চবেই ধনী,
হয়নে নহয়? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? সেইকাৰণে কৈ আছো দেই, বাৰম্বাৰ কৈ আছো, মুছলমান মানুহে বুজি পালে পাব, নহ'লে আকৌ মাৰ খাব। মই আকৌ বাৰম্বাৰ কৈ আছো, AIF চালে মাৰ খালে, UMF খালে মাৰ খালে, কংগ্ৰেছক ইমান দিন চালে সদায় মাৰ খালে। এইবাৰ যদি কংগ্ৰেছক অকলে এৰি দিয়ে, আপোনালোকে এইবাৰ আকৌ বিধন খাব। সেইকাৰণে মই আকৌ কৈছো, 2026 চনত অকলে কংগ্ৰেছক গোটেইকেইটা চিট এৰি নিদিব। গোটেই অসমত যদি আমি 20টা চিটো পাওঁ, আমাৰ অঞ্চলত চৰকাৰখন থাকিলেহে ইহঁতে ভাল কাম কৰিব, নহ'লে এটি গোপাল পাতকল দুৰ্নীতিয়ে কৰিব। ৰাইজৰ দলক আপোনালোকে সমৰ্থন কৰে নে নকৰে? কিমান কালি ইয়াত আমাক ৰাইজৰ দলত ভোট দিবলৈ প্ৰস্তুত আছে? কিমানে নিদিয়ে? মই চবৰ হাতবিলাক চাই আছো। মই চাই আছো যে কোনোবা কংগ্ৰেছী সোমাইছে নেকি? কিমানে এটা হাত কাটি দিব। ধুমুহা, বৰষুণ, ভূমিকম্প যিয়ে নাহক লাগে, কংগ্ৰেছ আহক, অন্য কোনোবা আহক, এতিয়াৰ পৰা কাম কৰক। মোৰ লগত 20টা মানুহ লাগে, আৰু এইবাৰ চৰকাৰ জাৰি নহওক লাগিলে ৰাইজৰ পক্ষত কাম কৰাবলৈ বাধ্য কৰিম।